আপোনালোকে ভাবিব বিজনেছ কৰিলেই যে লাভ হ'ব, লাভ নহয়, কেতিয়াবা লছ যাব, কেতিয়াবা লাভ হ'ব। সেইকাৰণে কৈছোঁ আপোনালোকে বিজনেছ কৰক। এই চাব, এই বস্তুটো মই চাইনাৰ পৰা আনিছোঁ, সেইটো মোৰ লছ হৈছে গোটাই 20,000 টকা লছ হৈছে। কি কাৰণে জানে না? মই কেনেকৈ আনিব লাগে চাইনাৰ পৰা, ইণ্ডিয়াত বহুত দাম হয়, কেনেকৈ আনিব লাগে, কেনেকৈ প্ৰচেছ, সেইটো মই শিকিলোঁ। লছ মোৰ 20,000 টকা হ'ল, কিন্তু মই সেইটো শিকিলোঁ, সেইটো মই চাইনাৰ পৰা আছোঁ। সেইবিলাক ডাঙৰ সৰু সৰু ডাঙৰ আছে, আৰু এইবিলাক সৰু ডাঙৰ আছে। এই বস্তুটো দিয়ে কি বনায় আপোনালোকে চাব। এই বস্তুটো দিয়ে সেইটো বনাওঁ, সেইটো বনাওঁ, মই সেইবিলাক বনাওঁ। বিল্ডিঙত চিৰিত লগায়, ৰেলিঙত লগায়, বেলকনিত লগায়, সেইবিলাক লগায়। সেইবিলাক সৰু ডাঙৰ আছে, এইবিলাক সৰু ডাঙৰ আছে, সেইবিলাক কাৰোবাৰ লাগিলে কণ্টেক্ট কৰিব পাৰে। সেইটো আৰু কিছুদিন আগত মই সেইটো বিজনেছ সেইটো কৰিছিলোঁ, বহুত লাভ হৈছিলে মোৰ সেইটোত। মানে চৰকাৰী ঘৰবিলাক আহিছিল, সেইটোত মই লগাইছে মানুহ। আৰু কিবা মানুহ প্ৰাইভেট কাম হ'লে, লেট্ৰিন বাথৰুমত কিবা আছাম টাইপ ঘৰ হ'লে সেইবিলাক লগায়, ভেণ্টিলেটাৰ। সেইবিলাক মোৰ বহুত বেনিফিট হৈছে, কিন্তু সেইটো মোৰ বেনিফিট হোৱা নাই, সেইটো লছ হৈছে। সেইটো ভাবি মই বিজনেছটো এৰিব নোৱাৰোঁ যে লছ হৈ গৈছে। মই কেনেকুৱা লছ হৈ গৈছে, বিজনেছটো কৰোঁ না নকৰোঁ। লছ হ'লেও মই শিকিলোঁ, সেইটো কেনেকৈ আনিব লাগে, কেনেকুৱা কি কৰিব লাগে শিকিলোঁ মই। আৰু সেইটো আছে ডাঙৰ, সেইটো আপোনালোকে চাব ডাঙৰ। এইবোৰ এনেকুৱা বহুত চাইজ আছে, এনেকুৱা বহুত চাইজ আছে, এনেকৈ পাব। আৰু এটা কৰিলেই যে লাভ লছ হ'ব এইটো কথা নহয়। আৰু সেইটো যে আমাৰ বহুত লাভ হৈছিল, কিন্তু এতিয়া মোৰ মালটো চলা নাই। কিয় কাৰণে জান না? যিহেতু মেঘালয় বন্ধ আছে, মেঘালয় যাবলৈ নিদিয়ে। আমি ইণ্ডিয়ান নাগৰিক, মেঘালয় যাব নিদিয়ে, সেইটো বেয়া, বহুত দুখ লাগিছে। আপোনালোকে ৰিকুৱেষ্ট সকলোকে কাম কৰিব যাব দিয়ক। মিস্ত্ৰী কাম কৰা নাই, মেঘালয় যাব দিয়া নাই, সেইটো আমাৰ অসুবিধা হৈছে, সেইটো চলা নাই। সেইকাৰণে এতিয়া মোৰ লছ, কিন্তু সেইটো ভাবি মই বিজনেছটো এৰি দিব নোৱাৰোঁ। বিজনেছ কৰিব লাগিব, লাভ লছ আছেই। মেঘালয়ত ৰিকুৱেষ্ট সবাইকে হাল্লা কৰিব নালাগে, কোনেও কৰিব নালাগে। এটা সৰু কাজিয়াৰ কাৰণে আজি মেঘালয় যাব নোৱাৰোঁ। আমালোকে মিস্ত্ৰী যাব নোৱাৰে, কাম কৰিব যাব নোৱাৰে, বেপাৰীবিলাক যাব নোৱাৰে। আৰু শুনি আছোঁ যে মেঘালয়ত চিঙিমেলি আন্দোলন হ'ল, আন্দোলনৰ পিছত তেতিয়াও যাবলৈ দিয়া নাই। ইণ্ডিয়াৰ আমি নাগৰিক হয়, যদি যাবলৈ নিদিয়ে কেনেকুৱা হ'ব কওক। পাহাৰৰ দুখীয়া মানুহবিলাক কিমান কষ্ট হৈছে, ধনী মানুহবিলাক চলি আছে। দুখীয়া মানুহবিলাক কিবা চব্জি বিক্ৰী কৰিছে, চাহ দোকান কৰি খাইছে, বহুত কষ্ট হৈ গৈছে। আপোনালোকে ৰিকুৱেষ্ট চবেই আপ ডাউন কৰক, চবেই কাম কৰিব দিয়ক, হাল্লা হ'ব নালাগে। জয় অসম। আৰু আপোনালোকে চাওক, মানে এই ফাৰ্মাৰটো এটা দুটাৰ পিছত এইটো 20,000 টকা নাযায়, মানে আৰু বহুত কেইটা আছে, সেইটো আৰু আছে 20,000 টকা লাগিছে। মানে ইয়াতে আৰু ফাৰ্মা আছে, আৰু বহুত কেইটা ফাৰ্ম আছে, ঘৰতে আছে। আৰু এই ভেণ্টিলেশ্যনবিলাক ইফালে চাওক, আপোনালোকে বহুত ষ্টক আছে ইয়াতে। কিমান মাল লাগে, যদি আপোনালোকৰ কাৰোবাৰ যদি লাগে এনেকুৱা ভেণ্টিলেশ্যন, আৰু যিবিলাকে বিল্ডিঙত লগাই থাকে, যদি লাগে মানে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। নহ'লে ভিডিঅ'ত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে, নহ'লে কমেণ্ট বক্সত মানে নাম্বাৰ দিব পাৰে আপুনি। বহুত কেইটা মাল আছে চাওক, আৰু আছে সিফালে আছে, ষ্টক আছে ভেণ্টিলেশ্যন কিমান লাগে।